নমস্কাৰ আসাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচেছ ছ'চাইটিৰ ফালৰ পৰা বৃহৎ পৰিমাণত জব মুকলি হৈছে টোটেল 21টা পোষ্ট আছে এই জবটো ৱাক ইন ইণ্টাৰভিউ আছে এইটো ডাইৰেক্ট ইণ্টাৰভিউ হ'ব ৱাক ইন আৰু আপোনাক ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব ষ্টেট প্ৰজেক্ট ডাইৰেক্টৰ ARIAS ছ'চাইটি এগ্ৰিকালচাৰ কেম্পাছ 6 মাইল গুৱাহাটী 781022 এইটো এড্ৰেছত আপোনাক যাব লাগিব পজিশ্যন কেইটা চাই লওঁ একাউণ্টেণ্ট CPIU দুটা পোষ্ট আছে ইয়াৰ কাৰণে ডেট অফ ইণ্টাৰভিউটো থাকিব 27 জুলাই তাৰপিছত জুনিয়ৰ MIS স্পেচিয়েলিষ্ট PMU ইয়াৰ টোটেল এটা পোষ্ট আছে আৰু 29 জুলাই 2026ত হ'ব ইয়াৰ ইণ্টাৰভিউ ডেটটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PIU এটা টোটেল পোষ্ট আছে 31 জুলাইত ইয়াৰ ইণ্টাৰভিউ হ'ব ৰুৰেল ফাইনেন্স স্পেচিয়েলিষ্ট PIU এটা টোটেল পোষ্ট আছে 3 তাৰিখে আগষ্টৰ 3 তাৰিখে ইয়াৰ ইণ্টাৰভিউটো হ'ব লাইভলিহুড কোঅৰ্ডিনেটৰ CPIU চাৰিটা টোটেল পোষ্ট আছে 5 আগষ্টত ইয়াৰ ইণ্টাৰভিউটো হ'ব হাইড্ৰলজি স্পেচিয়েলিষ্ট PIU এটা টোটেল পোষ্ট আছে 10 আগষ্টত ইয়াৰ ইণ্টাৰভিউটো হ'ব GIS and MIS এক্সিকিউটিভ CPIU টোটেল চাৰিটা পোষ্ট আছে 12 আগষ্ট 2026ত ইয়াৰ ইণ্টাৰভিউটো হ'ব ফাইনেন্সিয়েল মেনেজমেণ্ট স্পেচিয়েলিষ্ট PIU টোটেল এটা পোষ্ট আছে 14 আগষ্ট 2026 ইয়াৰ ইণ্টাৰভিউটো হ'ব ইয়াত 8 হ'ব লাগিছিলে তাত হাত দি দিয়া হৈছে ফাইনেন্সিয়েল মেনেজমেণ্ট এক্সিকিউটিভ PIU এটা টোটেল পোষ্ট আছে 17 আগষ্টত ইয়াৰ ইণ্টাৰভিউটো হ'ব জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল CPIU টোটেল 5টা পোষ্ট আছে আৰু 19 আগষ্টত ইয়াৰ ইণ্টাৰভিউটো হ'ব আপোনাক আবেদন কৰিবলৈ কাৰণে এটা ফৰ্ম ডাউনলোড কৰিব লাগিব https://www.arias.in/career.html এইটো ৱেবছাইটৰ পৰা আপোনাক ফৰ্মটো ডাউনলোড কৰিব লাগিব সেইটো ফৰ্মটো ফিল আপ কৰি কিনে আপোনাক অৰিজিনেল ডকুমেণ্টছ এলং উইথ চেল্ফ এটেষ্টেড কপিজ অফ গোটেইখিনি আপোনাৰ যি ডকুমেণ্টছ আছে তাক আৰু দুটা পাছপোৰ্ট সাইজ কালাৰ্ড ফটোগ্ৰাফছ আপোনাক লৈ কিনে তাত উপস্থিত হ'ব লাগিব ৰিপৰ্টিং এণ্ড ৰেজিষ্ট্ৰেশ্যন টাইমটো আছে 9টা বজাৰ পৰা ৰাতিপুৱা 10টা বজালৈকে আপোনাৰ দিয়া ইণ্টাৰভিউ দিয়া যোনটো ডেট আছে সেই ডেটত আপোনাক 9টা বজাৰ পৰা 10টা বজাৰ মাজত আপোনাক তাত পাব লাগিব তাৰপিছত 10টা বজাৰ পিছত পালে আপোনাক কোনো পধ্যে তাত ৰেজিষ্ট্ৰেশ্যনটো লোৱা নহ'ব আৰু আপোনাৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হৈ যাব 11 AM অনৱাৰ্ডছৰ পৰা এই পোষ্ট কেইটাৰ কাৰণে ডিটেইল দিয়া এক্সপিৰিয়েঞ্চ আছে আৰু চেলাৰীটো এৰাউণ্ড 60,000ৰ পৰা ষ্টাৰ্ট হৈ কিনে 1,30,000লৈকে পাই যায় এই গোটেই ডিটেইলটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে সেই চব জানিবলৈ কাৰণে আপুনি ইনিচিয়েল নটিফিকেশ্যনটো ফ'ল' কৰিব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো যদি আপোনাক লাগে তেতিয়া আপুনি কমেণ্ট কৰি দিব কমেণ্ট কৰি জনালে মই আপোনাক চেণ্ড কৰি দিম 1-on-1 আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হৈ যোৱাৰ পিছত আপোনাৰ MCQ হ'ব পাৰে যদি কেণ্ডিডেটটো বেছি তাত হৈ যায় আৰু চিলেকশ্যন কমিটিয়ে যদি ভাবে তেনেকুৱা এটা কিবা এক্সাম হ'ব লাগে তেতিয়া হ'ব পাৰিব অফিচিয়েল নটিফিকেশ্যনৰ লিংকৰ কাৰণে কমেণ্ট কৰি দিব মই আপোনাক লিংকটো পঠিয়াই দিম আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে আপুনি কমেণ্টত জনাব পাৰিব এনেধৰণৰ ভিডিঅ' টাইমলি পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং জয় অসম